হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মোৰ চেনেল আৰু মোৰ পেজখনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আছোঁ মই মোৰ লগৰ ছোৱালীৰ ঘৰ তেজপুৰত, আৰু আজি মোৰ জন্মদিন, আৰু সেইকাৰণে আমি সকলোৱে মহাভৈৰৱ মন্দিৰলৈ যাবলৈ ওলাইছোঁ। মই সৰুতে থাকোঁতে আহিছিলোঁ মহাভৈৰৱ মন্দিৰলৈ, বহুত বছৰ অহা নাই, আৰু এতিয়া গৈ শিৱ বাবাৰ ওচৰত চাকি এগছ জ্বলাওঁ আৰু আপোনালোককো লৈ যাওঁ ব'লক। সকলোৱে ভাল পাব নিশ্চয়। মহাভৈৰৱ মন্দিৰ ভাগলৈ এবাৰ দেখুৱাবলৈ, দৰ্শন কৰিবলৈ চেষ্টা কৰাম আপোনালোককো, ব'লক আহক। এয়া আমি যাবলৈ ওলাইছোঁ মন্দিৰ ভাগলৈ, আৰু লগতে তেজপুৰৰ ৰাস্তাবোৰ আপোনালোকক দেখুৱাই গৈছোঁ। আমি য'ত আছোঁ তাৰ পৰা 45 মিনিট সময় লাগিব বুলি কৈছে, আৰু বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ এই মন্দিৰ ভাগলৈ, আৰু আজি মোৰ জন্মদিনৰ দিনাখন মিলিলে যিহেতু, সেইটো কাৰণে মনটোও ভাল লাগিলে। আৰু এয়া দেখিছে, প্ৰথম সোমাই যোৱা গেটখন আপোনালোকক দেখুৱাই দিছোঁ মন্দিৰৰ। ইমান ধুনীয়া সঁচাকৈ, আৰু ওচৰতে ধেৰ দোকানো আছে ইয়াতে শৰাইৰ কাৰণে, আৰু চাকি বন্তি যি আপোনালোকে বিচাৰে তেনেকৈ লৈ ল'ব পাৰে। আমিও এতিয়া ওচৰৰ দোকান এখনলৈ বুলি ওলাইছোঁ, শৰাইৰ কাৰণে বস্তু অলপ লৈ যাওঁ বুলি ভাবিছোঁ। আৰু এয়া দেখিছে, ধুনীয়াকৈ দুইজনীৰ বাবে দুখন শৰাই তেখেতে ধুনীয়াকৈ সজাই দিছে। আৰু আমি এতিয়া শৰাই বস্তুখিনি লৈ আগবাঢ়িছোঁ, মন্দিৰ ভাগলৈ সোমাই গৈছোঁ, আৰু সোমাই গৈ ইমানেই ভাল লাগিছে পৰিৱেশটো, সঁচাকৈ ক'ব লাগিব। কিন্তু ইমান পুৰণি মন্দিৰ, বানৰজাৰ দিনৰে, বানৰজাই শৰাই সজাই দিয়া এই মন্দিৰ ভাগ, আৰু আপোনালোকৰো নিশ্চয় ভাল লাগিছে দেখি পেলাই। এয়া সোমাই যোৱা মেইন পদূলিখিনি, আৰু সোমাই গৈ দেখিছোঁ ডাঙৰকৈ শিৱ বাবাৰ মূৰ্তি বনাই থোৱা আছে। আৰু যিহেতু মই খুব শিৱ ভক্ত, শিৱ বাবাক বৰ ভাল লাগে, সোমাই গৈ মানে মনটো ইমানেই ভাল লাগিছে, আৰু ইমান শান্তি পৰিৱেশ সঁচাকৈ। মাহঁতে কৈ আছিলে, আৰু বহুত দিনৰ পৰা আহিমকৈ আজি ধুনীয়াকৈ আহিব পাৰিছোঁ, আৰু আপোনালোককো দেখুৱাবলৈ পাৰিছোঁ, সেইটো কাৰণে মনটো বহুত ভাল লাগিছে। আৰু এয়া চাৰিওফালে মন্দিৰ ভাগক আপোনালোকক দেখুৱাই দিছোঁ, আৰু কিনাৰতে ধুনীয়াকৈ চেণ্ডেলখিনি ৰাখি, আৰু আমি অকণমান আগবাঢ়ি গৈছোঁ। এইখিনিতে চাকি জ্বলাবলৈ ব্যৱস্থা কৰি দিয়া হৈছে, ভিতৰত যিহেতু চাকি জ্বলাব নোৱাৰি, আৰু সেইটো কাৰণে ইয়াতে মই চাকি জ্বলাই লৈছোঁ। আৰু চাকি তাকি জ্বলাই ভিতৰত গৈ পেলাই পুৰোহিতৰ ওচৰত শৰাইখন আগবঢ়াই দিম, আৰু আপোনালোককো গোটেইখিনি ধুনীয়াকৈ দেখুৱাই গৈছোঁ। আৰু এইফালেদি হৈছে মন্দিৰ ভাগৰ সন্মুখ ভাগ, আৰু এইফালেদি সোমাই প্ৰথমতে গৈ ধুনীয়াকৈ সেৱা লৈ পুৰোহিতৰ ওচৰত আমি বস্তুখিনি আগবঢ়াই দিম। তেওঁ ধুনীয়াকৈ উচৰ্গা কৰি দিছে, আৰু যিহেতু ভিতৰত কেমেৰা কৰিব পৰা ব্যৱস্থা নাই, বা নিজৰো বেয়া লাগে সেইখিনি সময়ত ভগৱানক মাতিবলৈ সময় থাকে, সেইটো কাৰণে মই ভিতৰত আৰু মোবাইল উলিওৱা নাই, আৰু ধুনীয়াকৈ আশীৰ্বাদ ল'লোঁ, সেৱা জনালোঁ। আৰু এইফালে দেখিছে, পিছফালেদি তেনেকৈ সেৱা কৰি পুৰোহিতেও আশীৰ্বাদ দি দিয়ে, আৰু যিখিনি মানুহে লৈ যায় শৰাই চৰাই, তেওঁ আগবঢ়াই দি ধুনীয়াকৈ আশীৰ্বাদ কৰি এইটো ৰাস্তা দি ওলাই আহিব লাগে। এয়া অকণমান মই আপোনালোকক দূৰৰ পৰা দেখুৱাই গৈছোঁ, আৰু এইখিনিতে ওলাই আহি এয়া পদজল দিছে এখেতে, ৰৈ আছে, আৰু ঘৰৰ কাৰণেও লৈ লৈছোঁ অকণমান পদজল, যিহেতু ইমান দূৰৰ পৰা আহিছোঁ, আৰু বটল তাতে ধুনীয়াকৈ ভৰাই দিছে। আৰু আমি গাখীৰ লৈ আহিছিলোঁ, গাখীৰটো ভিতৰত ঢালিব পৰা নাযায় বুলি ক'লে, আৰু তাতে ভোগ বনাই আছে, সেই ঘৰটো যে আপোনালোকক দেখুৱালোঁ, তাতেই ভোগৰ কাৰণে গাখীৰখিনি দি দিলোঁ, ভোগত লগাই দিব তেখেতলোকে। ভাল লাগিলে আৰু মনটো, আৰু হৈ গ'ল আমাৰ পূজা। আৰু এয়া দেখিছে, সন্মুখৰ ভাগ মই আকৌ এবাৰ আপোনালোকক ধুনীয়াকৈ দেখুৱাই গৈছোঁ, আৰু বহুত দূৰৰ পৰা মানুহবোৰ আহিছে আৰু ফটোও লৈছে। আৰু এইখিনিৰ পৰা দেখিছে শিৱলিংগজনা ইমান ধুনীয়াকৈ দেখা গৈছে, সেইটো কাৰণে ভাবিলোঁ অকণমান আপোনালোকক দূৰৰ পৰাই জুম কৰি দেখুৱাই দিওঁ। আৰু কিনাৰতে গণেশ বাবা আছে, আৰু হনুমানজী মূৰ্তি আছে ডাঙৰকৈ। আৰু এইফালে দেখিছে, শিৱ বাবাৰ বাহন নন্দী মহাৰাজো আছে, আৰু শিৱ বাবাই হেনো আশীৰ্বাদ দিছিলে যে শিৱ বাবা ধ্যানত থাকোঁতে নন্দী বাবাৰ কাণত যদি কোনোবাই নিজৰ ইচ্ছা কয়, সেয়া হ'লে শিৱ বাবাই সোনকালে শুনে বুলি কয়, আৰু পূৰণ হয়। আৰু তাতো মানুহে চাকি বন্তি জ্বলাইছে। আৰু এইফালে দেখিছে, গোটেইখিনি মই ধুনীয়াকৈ আপোনালোকক দেখুৱাই গৈছোঁ। আৰু আমি তাৰপৰা ওলাই আহিলোঁ, আৰু প্ৰথমতে দেখিছোঁ যে পুৰণা ইয়াতে হোম কৰিছে, আৰু বহুত পুৰণি এটা মন্দিৰো দেখিবলৈ পোৱা গৈছে। আৰু আমাৰ ধুনীয়াকৈ পূজা ভাগ কৰি হৈ গ'ল, মনটোও ভাল
ভাল লাগিলে। আৰু এয়া দেখিছে যে প্ৰথম গেটখন আপোনালোকক আকৌ এবাৰ ধুনীয়াকৈ দেখুৱাই গৈছোঁ। আৰু এতিয়া ঘৰলৈ বুলি ওলাই গৈছোঁ, কিন্তু ইমান মনটো বেয়া লাগিছে, কিবা এটা সময়কণ খুব ধুনীয়াকৈ পাৰ হ'ল এইকণ সময়, যিকণ সময় ইয়াত কটালোঁ। আৰু আকৌ এবাৰ ভগৱানে মাতিলে আহিবলৈ ইচ্ছাটো আছে। আৰু এয়া দেখিছে উভতিলোঁ আৰু ঘৰলৈ বুলি। আজিৰ ভ্লগটো আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয়কৈ জনাব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।